কৃষ্ণ প্ৰাতঃ প্ৰণাম জনাইছোঁ। যোৱাকালি আমি ভক্তি ৰত্নাকৰ গ্ৰন্থৰ দ্বিতীয় মাহাত্ম্য নৰহৰিৰ মহিমা ইয়াৰ আচলতে আধা অংশহে আমি ৰেকৰ্ডিং কৰিছিলোঁ। আজি বাকী অংশ ৰেকৰ্ডিং কৰিবলৈ ওলাইছোঁ। ভাগৱতৰ একাদশ স্কন্ধৰ 20টি অধ্যায়ত ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, হে উদ্ধৱ, সমস্ত দেহৰ ভিতৰত নৰতনু শ্ৰেষ্ঠ। দেৱতাসকলে বাঞ্ছা কৰিলেও এই দেহ নাপায়। বহুত দেৱতাই কি কৰে, দেৱতাবিলাকে নৰতনু প্ৰাপ্তিৰ কাৰণে বাঞ্ছা কৰে। যেনেকৈ ব্ৰহ্মাই গৌৰক্ষ আৰু গোধন চুৰি কৰাৰ পিছত যেতিয়া ভগৱানে নিজ শৰীৰৰ পৰা সমস্ত সৃষ্টি কৰে আৰু তেওঁ দেখে যে তেওঁ আচলতে যি কৃষ্ণ বালক কৃষ্ণ বৃন্দাবনৰ তেওঁ পৰম ব্ৰহ্ম পৰমাত্মা, তেওঁৰ চৰণত আহি পৰে আৰু তেওঁ ভগৱানক কয় যে বহু বৃন্দাবনৰ এডাল তৃণ কৰি দিয়া, নালাগে ইটো ব্ৰহ্মপদ আউৰ মুখ, এই ব্ৰহ্মপদ মোক নালাগে, মোক এডাল তৃণ কৰি দিয়া। আৰু যদি এডাল তৃণ কৰি দিয়া তেনেহ'লে মই ধন্য হ'ম। কিয়? এই যি গোপী, এই গৌৰজ মই প্ৰাপ্তি কৰিম প্ৰভু, মই তোমাৰ ওচৰত তোমাৰ চৰণতে থাকিম। গতিকে ইয়াতকৈ আৰু মোক ভাগ্য, মোক সেই ব্ৰহ্মপদৰ প্ৰয়োজন নাই। তথাপিতো এইখন নৰতনু ভাৰতৰ নিচিনা পবিত্ৰ ভূমিত লাভ কৰিও ভগৱান কৃষ্ণই কৈছে, যিয়ে আমাক ৰতি নকৰে সেইজন পৰম দুৰ্ঘোৰ নৰকত পৰি নানা দুৰ্গতি ভোগ কৰিবলগীয়া হয়। আন যোনিত নানা দুখ দুৰ্গতি ভোগ কৰি পুনৰ ভাৰতত নৰতনু পাই হৰি ভজনা কৰি দুৰ্গতিৰ হাত সৰাৰ বাবে বাঞ্ছা কৰে। যেনেকৈ নাৰকীসকলে নৰতনু পাবলৈ বাঞ্ছা কৰে, ঠিক তেনেকৈ স্বৰ্গবাসীও নৰতনু পাবলৈ আচলতে বাঞ্ছা কৰে। কিয়? বোলে নৰতনু অবিহনে জ্ঞান আৰু ভক্তিৰ সাধনা সম্ভৱ নহয়। জ্ঞান আৰু ভক্তি, গতিকে মোৰ স্বৰূপ লভিবলৈ গ'লে ভগৱান কৃষ্ণই কৈছে হ'লে এই নৰতনুতে ভকতৰ সংগত সদায় মোৰ ভক্তি কৰিব লাগিব। তথাপি এইহেন নৰতনু, এইহেন পবিত্ৰ ভাৰতত পায়ো যদি মোৰ ত্ৰুটি নকৰে, বাৰে বাৰে নৰকত পৰি পৰম দুৰ্গতি ভোগ কৰে। যেতিয়া নৰকত যন্ত্ৰণা ভোগ কৰি অনক দুখ পায়, তেতিয়া কি হয়? বোলে পুনৰ ভাৰতত নৰতনু পাই হৰি সেৱা কৰি যাতনাৰ পাৰ পোৱাবলৈ বাঞ্ছা কৰে। আৰু কিয়? বোলে নৰদেহাতহে কেৱল জ্ঞান আৰু ভক্তিৰ সাধনা কৰিব পাৰি। নৰদেহাতে কেৱল ভগৱানৰ ভকতৰ সংগ পাব পাৰি আৰু ভকতৰ সংগত ভক্তি আচৰিব পাৰি। আত্মাই অন্তৰ্যামী আনন্দ স্বৰূপ পাৱয় মুক সাক্ষাৎ, এতেকে পৰম শ্ৰেষ্ঠ নৰতনু কহিল মই তোমাত। আৰু সেইকাৰণে যিসকল সাধু নৰ এই কথা সুদৃঢ় বিশ্বাসে জানক যে এইহেন নৰতনু জীৱন পোৱাটো অত্যন্ত দুৰ্লভ। ভাগৱতৰ 10ম স্কন্ধৰ একাদশ অধ্যায়ত মুচুকুন্দই কৃষ্ণক স্তুতি কৰি কৈছে যে বিষয় আদি সুকৰ আদিৰ শৰীৰতো বিষয় সুখ পোৱা যায়, কিন্তু নৰদেহা অবিহনে কৃষ্ণক ভজিব নোৱাৰে। সেয়েহে গোবিন্দ এইখন পৰম পবিত্ৰ ভাৰতত দুৰ্লভ নৰদেহা পায়ো অৱহেলা কৰি যিয়ে কৃষ্ণক নভজে সেইজনে মন্দমতি। তৃণৰ লোভত যেনেকৈ পশু গাঁতত পৰি মৰে, ঠিক তেনেকৈ সেইজনেও গৃহ অন্ধকূপত পৰি অধগতি যায়। ভাগৱতৰ একাদশ স্কন্ধৰ 7ম অধ্যায়ত দত্তাত্ৰেয় ঋষিয়ে যদু নৃপতিক কৈছে, হে মুকুতিৰয়িত মেলান
দুয়ার ভারতে নরহরির হেন দেহা পায়া গৃহের অতি করি নকরি সেৱা হৰিৰ। কেৱল মানুহে ভাৰ্যা পুত্ৰ গৃহত আসক্তি কৰি এই সংসাৰ সাগৰত ককবকাই আছে। নৰসিংহ পুৰাণতো এইবিলাক যিবিলাকে নৰকত পৰি আছে, নাৰকীবিলাকৰ দুখ দেখি যম ৰজাই নিজৰ সভাতে কৈছে যে নৰদেহৰ সমান পৰম শোভনীয় দেহ মাত্ৰ পুণ্যৰ বলতে প্ৰাপ্তি হয়। তথাপিতো মানুহে নিজৰ ইন্দ্ৰিয়ৰ অৰ্থে কৰ্ম কৰি নিজৰ জন্ম বিফলে নিয়ে। গতিকে কৃষ্ণ পদ সেৱাহে মাত্ৰ মুকুতি পন্থ, কিন্তু তাক নকৰি ছাইৰ বাবে যেনেকে মলয়া চন্দন কাঠে পুৰে। এ ৰাম ভাৰতে দুৰ্লভ নৰদেহা পায়া কেশৱ কনু মৰে হিত জ্ঞান শূন্য অজ্ঞান পৰম মূৰ্খ নাহি তাত পৰে এতেকে পৰম যতন কৰিয়া ভজিও কৃষ্ণ চৰণ তেজি আন আখ কৰিও বিশ্বাস হুয় কয় এক শৰণ। কৃষ্ণ।